কৃষ্ণ কৃষ্ণ। পাছে কত বেলি দেবী মনে ঠিক কৰি, যি হওক সি হওক বুলি চলিলা সুন্দৰী। শংকৰ কছাৰীয়া গৃহৰ ভৈলা বাজ, শোকে মোহে ভয়ে এৰি লাজ কাজ। দক্ষ ৰজাৰ জীয়াৰী শিৱৰ জায়া। দক্ষ ৰজাই বাজপেয় নামৰ এটি যজ্ঞ পাতিলে। বাজপেয় মানে খুব অহংকাৰেৰে আৰু পেলাই দিবলগীয়া যজ্ঞ। অহংকাৰেৰে পতা সেই যজ্ঞটোত জোৱায়েকক নিমন্ত্ৰণ দিয়া নাছিলে। তেতিয়া সতীয়ে সকলোবিলাক যোৱা দেখি সতী মনে নামানিলে। স্বামীক শিৱক শংকৰক বহুত কাতৰ মিনতি কৰিলে, বুজালে, তথাপিও শংকৰে মানা নকৰিলে। কিন্তু এটা কথা ক'লে, তুমি যাব পাৰিবা পিতৃগৃহলৈ, তুমি কিন্তু তাত সন্মান নাপাবা, তোমাৰ কোনো কুশল নহ'ব। সেই কথাটো সতীয়ে মনত বান্ধি লৈ তথাপিও পিতৃগৃহলৈ যি হওক সি হওক বুলি, যি হ'ব লাগিলে সেই হ'ব, মই পিতৃগৃহলৈ যাবই লাগিব বুলি সতীয়ে পিতৃগৃহলৈ গমন কৰিলে। কিন্তু ইয়াতে সতীৰ কথাটো কৈছে। সতী মানে কি বাৰু? আমি অকণমান কথাখিনি বিশ্লেষণ কৰোঁ। সতী মানে স্ত্ৰীলিংগ পুংলিংগ উভয় লিংগৰ কথা কোৱা হোৱা নাই। ইয়াতে কৈছে যিয়ে সত্য ৰক্ষা কৰে তাকেই সতী বুলি কোৱা হয়। আমি বাপসকলেও সত্য ৰক্ষা কৰিব পাৰোঁ, আইসকলেও সত্য ৰক্ষা কৰিব লাগে বা পাৰে। এতেকে সত্যই যিয়ে ৰক্ষা কৰে তাকেই সতী বুলি কোৱা হয়। এতিয়া আমি তেতাৰ যুগৰ ৰামৰ জায়া সতী সীতা কথা অকণমান ইয়াত ক'বলৈ বিচাৰিছোঁ। যিহেতুকে সতীৰ কথা কৈছে, সীতা যেতিয়া ৰাম বনবাসলৈ যায় তেতিয়া লক্ষ্মণৰ সৈতে সীতা অযোধ্যাত আছিলে। তেতিয়া সীতা দেৱীয়ে লক্ষ্মণক ক'লে, তুমি দাদাক বিচাৰি যোৱা। তেতিয়া লক্ষ্মণে সীতাক অকলে এৰি যাব বিচৰা নাছিলে। আৰু তেতিয়া অকণমান টানি ক'লে সতীয়ে, সীতাই অকণমান টানি লক্ষ্মণক ক'লে, তুমি তাৰমানে দাদা নহ'লে ভাল পোৱা নেকি? তেতিয়া লক্ষ্মণে সীতাৰ কথা বুজি যাবলৈ ওলাল। কিন্তু সীতাক কেইটামান কথা ক'লে লক্ষ্মণে। কি ক'লে? যে মই 3ডাল ৰেখা টানি দিলোঁ। এনেকৈ 3ডাল ৰেখা টানি দিলোঁ। এই ৰেখাকেইডাল কোনো কাৰণত তুমি পাৰ নহ'বা, আৰু যদি পাৰ হোৱা তেনেহ'লে তোমাৰ বিপদৰ সন্মুখীন হ'ব লাগিব। ঠিক কথাখিনি কৈ লক্ষ্মণ গুচি গ'ল। মায়াবীৰ ৰাৱণ, 10মূৰীয়া ৰাৱণ, সেই ৰাৱণ আহিল মায়ালৈ। আহি তেওঁ ভিক্ষাৰীৰ এটা বেশ লৈ আহি ক'লে, ভিক্ষণ দেহি ভিক্ষণ দেহি বুলি যেতিয়া আহি পদূলি পালে, তেতিয়া সীতা ওলাই আহি দেখিলে, বোলে এজন ভিক্ষাৰী আহিলে। ভিক্ষাৰীজনে গৈ গৈ সেই 3ডাল যি ৰেখা আছিলে, সেই ৰেখাডাল 3ডালৰ ওচৰতে থিয় হৈ কপি কপি বৃদ্ধ মানুহৰ দৰে ভিক্ষা বিচাৰিলে। তেতিয়া সতীয়ে ভাবিলে যে ভিক্ষা নিদিলে মোৰ অমংগল হ'ব। এইবুলি সতী আহিল। আহি মায়াবীৰ ৰাৱণে
সীতা আগুৱাই আহিছে, ৰাৱণে পিছুৱাই গৈছে। সেই ৰেখাকেইডাল পাৰ কৰাব লাগিব, ৰাৱণৰ লক্ষ্য হৈছে। তে সেই হ'ল প্ৰথম ৰেখাডাল পাৰ হোৱাৰ লগে লগে ৰাৱণে সীতাৰ থাপ মাৰি হাতত ধৰিলে। ইয়াৰ অৰ্থটো কি হৈছে, তাৰমানে সীতাই সতীত্ব ভংগ কৰিলে। মানে যিটো কথা দিছিলে লক্ষ্মণৰ ওচৰত যে মই ৰেখাকেইডাল পাৰ নহওঁ, গতিকে সেই ৰেখাকেইডাল পাৰ হোৱাৰ লগে লগে সতীক ৰাৱণে ধৰি ল'লে। এতিয়া ৰাৱণ মানে কি বাৰু? ৰাৱণ মানে হ'ল আমাৰ শৰীৰত 10টা ইন্দ্ৰিয় আছে। সেইকাৰণে ৰাৱণক কি বুলি কোৱা হৈছে? 10মূৰীয়া ৰাৱণ। গতিকে এই 10টা ইন্দ্ৰিয় আমাৰ কি হয়, খুব অহংকাৰত মত্ত হৈ থাকে। অহংকাৰটোৱে হৈছে ৰাৱণ। গতিকে সেই অহংকাৰত আমাৰ কি, অহংকাৰ যেতিয়া ভৰপূৰ হৈ থাকে তেতিয়া আমি কেতিয়াও সত্যৰ আশ্ৰয় ল'ব নোৱাৰোঁ। তেতিয়া আমাৰ কি হয়, ৰাৱণে হৰণ কৰে। সতীক যেনেকৈ হৰণ কৰিছে, আমাৰ যিটো অহংকাৰ, কাম ক্ৰোধ লোভ মোহ এইবিলাক যে ৰিপু আছে শৰীৰত, এই অহংকাৰে আমাৰ যিটো সত্য, এই সত্যটো লুকুৱাই ৰাখে, আৰু সেইটোকে হৈছে সীতাহৰণ। গতিকে আমাৰ সত্যটো হৰণ কৰে। কিহে কৰে? 10মূৰীয়া ৰাৱণ সদৃশ আমাৰ ইন্দ্ৰিয়বিলাকে। গতিকে আমি সত্যটো আমি ৰক্ষা কৰিব লাগিব। সত্য মানে কি? যে ভগৱানেই সত্য, সত্যই ভগৱান। তে ৰাম সীতাৰ কাৰণে ভগৱান আছিলে, আমাৰ কাৰণেও ভগৱান আছিলে, হনুমানৰ কাৰণেও ভগৱান আছিলে, লক্ষ্মণৰ কাৰণেও যদিও বা জ্যেষ্ঠ ভাতৃ ৰামচন্দ্ৰ ভগৱানেই আছিলে। তাৰ যুগত এটা অৱতাৰত ভগৱানেই অৱতাৰ লৈ ভগৱানেই সেই মায়াবিলাক কৰিছিলে। এতেকে আমি এই যি শৰীৰৰ যিবিলাক অংগ পতংগ আছে, এই অংগ পতংগবিলাক আমি জানিব লাগে, আৰু অংগ পতংগবিলাকক সাধু সাজিব লাগে। সাধু মহন্ত যেতিয়া আমাৰ ইন্দ্ৰিয়বৰ্গ সাধু হৈ যাব, শান্ত হৈ যাব, তেতিয়া আমাৰ সত্য হৰণ নহয়, অৰ্থাৎ সীতা হৰণ নহয়। সেইটো কথাকেই আমাক বুজাইছে যে ৰাৱণ, আমি সদায় ৰাৱণ হৈ থাকোঁ, অৰ্থাৎ অহংকাৰত মত্ত হৈ থাকোঁ, 10মূৰীয়া ৰাৱণ। আৰু দশানন বুলি কৈছে, মানে 10খন ৰাৱণৰ হাত আছে বুলি কৈছে। গতিকে আমাৰ এই ইন্দ্ৰিয়কেইটা 10টা ছাইডত গুচি গ'লে আমাৰ অসুবিধা হ'ব। গোটেইকেইটাকে মনৰ জৰিয়তে এটা ছাইডত লৈ যাব লাগিব। সেইটো ছাইড হৈছে সত্যৰ পথ। গতিকে যিটো সততা, যিটো সত্য, সেইটোৱে হৈছে ভগৱান, আৰু সেইটোৱে হৈছে সত্য পথ। আৰু সেই পথত যোৱা মানুহৰ সীতাহৰণৰ দৰে, ৰাৱণৰ দৰে অপকৰ্ম বা সত্যতা হৰণ কৰিব নোৱাৰে। আমি এই সীতাহৰণ, ৰাৱণ সীতা লক্ষ্মণ ৰাম, এই কাহিনীৰ পৰা আমি বুজিব পাৰোঁ যে আমাৰ যিটো সত্যতা, এইটো আমি কেতিয়াও এৰি দিব নালাগে। যদি এৰি দিয়া হয়, সীতাৰ দৰে অমংগল হ'ব। এতিয়া সতী পাৰ্বতী, এই সতীৰ, শংকৰৰ জায়া সতীৰ সেই একেই কথা হ'ব যে শিৱক গোটেই নিজৰ দেহ অৰ্ধাংগিনী হিচাপে সমস্তখিনি শিৱক অৰ্পণ কৰিছিলে, কিন্তু সেই স্বামীক তেওঁ এৰি পিতৃগৃহলৈ গুচি গ'ল। তে কি বুলি কৈছে? কৰিলা বিদিত নাৰী খবৰ স্বভাৱ, আতি মূঢ় বুদ্ধি নাহি সদা শুদ্ধ ভাৱ। তে নাৰী স্বভাৱটো অশুদ্ধ বুলি কৈছে, সকলো নাৰীৰে নহয়। গতিকে এই সতী আচলতে সতীয়ে হৈ আছে, কিন্তু আমাৰবিলাকৰ, আমি যিবিলাক আমাৰ সমাজত বাপ আই সমস্ত আছোঁ, এইসকলক এই কথাখিনি আমাক সতীৰ এই কাহিনীৰ যোগেদি, আখ্যানটোৰ যোগেদি আমাক বুজাইছে যে আমি কি কৰিব লাগে। আমি স্বামীৰ কথা অমান্য কৰি কেতিয়াও কলৈকে যাব নালাগে। আৰু যোৱাৰ বিনিময়ত কি হয়, ইয়াতে সম্পূৰ্ণ আমাক ভাগৱতে কৈছে যে এতেকে চাৰিলা নিজ স্বামী শংকৰক,
চলিলা সুন্দৰী নিজ পিতৃৰ গৃহ নিজৰ স্বামীৰ কথা অমান্য কৰি স্বামীক এৰি পিতৃৰ গৃহলৈ সতী গমন কৰিলে, গুচি গ'ল। যোৱাৰ পিছত কি হ'ব পাৰে? একেশ্বৰে জান্ত সতী অতি দ্ৰুত বেগে নাপেখিলা কাহাকো নাহিকে কেহুলগে। কাকো অপেক্ষা নকৰি সতীয়ে অকলে পিতৃগৃহলৈ গুচি গ'ল। গৈ ঠিক শিৱই কোৱাৰ দৰে, স্বামীয়ে কোৱাৰ দৰে তাত শিৱই যি ক'লে সেইটো সত্য হৈ থাকিল। পিতৃৰ গৃহ পালে গৈ পেলাই সতীয়ে, তাত পিতৃয়ে চকুৰেও নাচালে জীয়েকক, যিহেতুকে নিমন্ত্ৰণ কৰা নাই, কোনো আদৰ নকৰিলে। মাকেও পিতৃৰ ভয়ত কোনো আদৰ কৰিব নোৱাৰিলে। অৱশেষত সতীয়ে কি কৰিলে, এই অহংকাৰী পিতৃৰ গৃহত মই জীয়াই থকাটো মোৰ উপযুক্ত নহয়, গতিকে আজি এই পিতৃৰ যজ্ঞতেই, পিতৃৰ গৃহতেই মই দেহ ত্যাগ কৰিম বুলি তেওঁ আসনত উত্তৰ ফালে মুখ কৰি আসনত বহি লৈ ধ্যান কৰি বায়ু ৰোধ কৰিলে। বায়ু ৰোধ কৰি লৈ তেওঁ নিজকেই পুৰি ভস্ম কৰি দিলে। শিৱই কোৱা কথাখিনি, স্বামীয়ে কোৱা কথাখিনি আশাৰে আশাৰে নালাগিলনে বাৰু? এতেকে বাপ সমস্ত আই সমস্ত আমিও আমাৰ স্বামীয়ে কোৱা কথাখিনি আয়ে মানিব লাগিব। সেইবুলি ঠিক এইটো নহয়, স্বামীয়ে যদি ক'বলগীয়া কথা নকয়, অকথা কয়, তেনেহ'লে সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, হয় নহয়? গতিকে আমি স্বামীয়ে কি কৈছে সেইটো আমি জানি লৈ, যদি ভাল কথা কৈছে তেনেহ'লে আমি স্বামীৰ কথা মানি চলিব লাগিব। স্বামী স্ত্ৰী হৈব একমতি, তেৱেহে সিজিব কৃষ্ণত ভকতি। গতিকে আমি সত্যক কেতিয়াও এৰিব নালাগে। সত্য যদি এৰা হয় তেনেহ'লে আমাক ভগৱানে এৰিব। এইটোকেই আমি এই ভাগৱতৰ পৰা বুজি পালোঁ। কৃষ্ণ।